সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো এজ ইউজুৱেল মই কৈছিলো যে টেটৰ কাৰণে যিমানখিনি কোৱেশ্চন আহিব বা যিকেইটা চেপ্টাৰ আছে গোটেইকেইটা চেপ্টাৰে আমি ধুনীয়াকৈ এটা সিৰিজ ষ্টাৰ্ট কৰি পেলাই গোটেইখিনি চেপ্টাৰে ক্লাছ কৰি আছো একদম ষ্টাৰ্টিংৰ প্ৰথম ক্লাছটো আছিল আমাৰ দ্বিঘাত সমীকৰণ মই গোটেইখিনিৰ এটা প্লেলিষ্ট বনাই দিম যাতে তোমালোকে সিৰিয়ালি গোটেইখিনি পাই যোৱা আৰু লগতে নেক্সট ক্লাছত আমাৰ কৰিছিলো PYQ ডিসকাশন কেইটামান আগতে আহি যোৱা কোৱেশ্চন আৰু তাৰ পাছত আজি এটা ইম্পৰ্টেন্ট চেপ্টাৰ আমাৰ আহি পৰিবৰ মাজতে এটা ট্ৰিগনোমেট্ৰি চেপ্টাৰ এটা কৰি থৈ দিছো ইকোনমিটি চেপ্টাৰটো অলৰেডি কৰা আছে যদি কোনোবাই ট্ৰিগনোমেট্ৰিটো চোৱা নাই চাও পাৰা আৰু লগতে সংহতিটো বহুত ইজি চেপ্টাৰ হয় এবাৰ চাই লবা আৰু তাৰ ওপৰত যিকেইটা কোৱেশ্চন আহিব পৰা সম্ভাৱনা আছে সেই কোৱেশ্চন আমি এবাৰ কোৰ্সখিনি ফিনিশ কৰি লৈ পেলাই কোৱেশ্চনৰ প্ৰেক্টিস কৰিম ওকে তো আজিৰ ক্লাছত আমি দ্বিঘাত সমীকৰণটো আলোচনা কৰিম আৰু ইয়াৰে পাছত যেটো সেকেন্ড ক্লাছ হ'ব ইয়াৰে পাছত নেক্সট যোনটো ক্লাছ আহিব সেইটো ক্লাছত আমি স্ট্যাটিস্টিক্স এন্ড প্ৰবাবিলিটিৰ কথা আলোচনা কৰিম সো স্ট্যাটিস্টিক্স এন্ড প্ৰবাবিলিটি বুলি এটা চেপ্টাৰটো তোমালোকৰ নাম তাত আছে সিলেবাসখনত তো স্ট্যাটিস্টিক্স তো আমি ভালদৰে চাব লাগিব বহুত ইজি চেপ্টাৰ হয় আমি স্ট্যাটিস্টিক্সও চাম ওকে তো আজিৰ ক্লাছৰ কাৰণে আমি বৰ্তমান দ্বিঘাত সমীকৰণৰ ওপৰত অকণমান গুৰুত্ব দিম আমি ট্ৰাই কৰিম গোটেইখিনি বস্তুৱে যিমান পাৰি ইজি ৱেট যিমান পাৰি সিমান শৰ্ট ট্ৰিকত যেটা এনসার উলিয়াব পাৰো হেতু মাথা মাৰি ওকে একদম স্টাৰ্টিং যেটা দ্বিঘাত সমীকৰণ বুলি কব দ্বিঘাত বুলি কোৱাৰ লগে লগে তোমালোকৰ মাইন্ডত চাগে এটা বস্তু আহিছে দ্বিঘাত মানে কি দুই ন তো আমাৰ যিকোনো এটা ইকুৱেশনৰ এটা সমীকৰণৰ যদি ওপৰত যেটো পাৱাৰ থাকে সেই পাৱাৰটো যদি অনলি 2 থাকে তেতিয়া হলে হেতু আমি কি বুলি কম দ্বিঘাত সমীকৰণ বুলি কম ঠিক আছে এটা দ্বিঘাত সমীকৰণৰ মই আজিৰ ক্লাছটো এনেকুৱা একো মোৰ ইন্টেনশন নাই যে ক্লাছটো দীঘলীয়া কৰিম এনেকুৱা একো ইন্টেনশন নাই যে তোমালোকক অলাগতিয়াল কথা কিছুমান ক'বলৈ ষ্টাৰ্ট কৰিম ইন্টেনশনটো এনেকুৱাই যিখিনি লাগে যিখিনি ইম্পৰ্টেন্ট হ'ব এই এক্সামটোৰ পইণ্ট অফ ভিউৰে সেইখিনি কথাহে আলোচনা কৰিম যদিও দ্বিঘাত সমীকৰণ বুলি ক'লে বহুত কথা জানিব লগা থাকে বাট ষ্টিল যদি আমি সিলেক্টিভলি পঢ়িব ষ্টাৰ্ট কৰো যে আমি একদম স্পেসিফিক্যালি কও কি আহিব মই সেইখিনিহে পঢ়িম তেতিয়া হলেও আমি একদম সিলেক্টিভলি বহুত কম সময়ত দ্বিঘাত সমীকৰণটো কমপ্লিট কৰিব পৰা সম্ভাৱনা থাকে আৰু সেইখিনিৰে একদম ষ্টাৰ্টিংত তোমালোকে ষ্টাৰ মাৰ্ক কৰি পেলাই পইণ্ট লিখিবা দ্বিঘাত সমীকৰণ বুলি কোৱাৰ লগে লগে আমাৰ এটা ষ্টেণ্ডাৰ্ড ফৰ্মেট আমি জানিব লাগে যে দ্বিঘাত সমীকৰণ এটা আমি কেনেকৈটো লিখো তো হেতুৰ ষ্টেণ্ডাৰ্ড ফৰ্মেটটো হৈছে ax² + bx + c = 0 এইটো হৈছে আমাৰ দ্বিঘাত সমীকৰণৰ একদম ষ্টেণ্ডাৰ্ড ফৰ্মেট ঠিক আছে আমি যদি এনেকুৱা ধৰণৰ ইকুৱেশন এটা দেখা পাও তেতিয়া হলে হেতু আমি কি বুলি কম দ্বিঘাত সমীকৰণ বুলি কম যদি তোমালোকক কোনোবাই কোৱেশ্চন কৰে যে অপচন এ তোমালোকক এনেকৈ ক'ব পাৰে যে তলৰ কোনটো এটা দ্বিঘাত সমীকৰণ চিনাক্ত কৰা তোমালোকক কৈ দিলে ax³ + c = 0 অপচন বি তোমালোকক দি দিলে ax² + bx = 0 তোমালোকক অপচন সি কৈ দিলে ax² + bx + c = 0 where এটা লিখি দিলে where a = 0 ঠিক আছে a = 0 এনেকৈ এটা পইণ্ট দি দিলে আৰু অপচন ডি আমাক দি দিলে অপচন বি সাপোজ আমাক দি দিলে bx + c = 0 তো আমাৰ এক্সামত এনেকুৱা ধৰণৰ আমাক ওকে এটো মই অকমান চেঞ্জ কৰাই দিছো আমাক এনেকৈ দিব পাৰে যে ax² + bx + c এইটো এটা দ্বিঘাত সমীকৰণ মানে আমাক সাপোজ এক্সামত এনেকুৱা কোৱেশ্চন দিব পাৰে যে ইয়াতে মই চাৰিটা অপচন দি দিলো আৰু এই অপচন চাৰিটাৰ ভিতৰত কোনটো এটা দ্বিঘাত সমীকৰণ এটা এইটো কোৱেশ্চনৰ আনসাৰ মই ইনস্ট্যান্টলি তোমালোকক যদি সুধো মই সকলোৰ পৰা কমেন্ট বিচাৰো দে এবাৰ এটলিষ্ট কমেন্ট নকৰিলেও তোমালোকে ভাবি লোৱা যে আনসাৰ কি হ'ব ইয়াৰ ওকে আনসাৰ কি হ'ব ইয়াৰে তো ইয়াৰে আনসাৰ কোনটো হ'ব অপচন এ বি সি ডি কোনটো হ'ব ইয়াৰে কোনটো এটা দ্বিঘাত সমীকৰণ তো তোমালোকৰ অবভিয়াসলি আনসাৰ আহিব পাৰে আইদাৰ সি অৰ ডি ঠিক আছে এই দুটাৰ মাজত তোমালোকৰ কনফিউজন হ'ব কাৰণ আমি জানো দ্বিঘাত সমীকৰণ হ'বলৈ হলে এইটো ষ্ট্ৰাকচাৰত থাকিবই লাগিব দ্বিঘাত সমীকৰণ হ'বলৈ হলে আমাৰ ax² + bx + c এনেকুৱা ষ্টেণ্ডাৰ্ডত থাকিবই লাগিব এইটো ফৰ্মেট এটা তো এই ফৰ্মেটটোৰ ইয়াৰে কোনটো অপচন আছে তো আমি দেখিছো এইটো এটা আছে আৰু ঠিক তেনেদৰে এইটোও আছে আৰু এই দুইটাই আমাৰ কাৰেক্ট আনসাৰ নহয় সেইখিনি কথাই আমি এইবিলাক বস্তু জানিব লাগে যে দ্বিঘাত সমীকৰণ একচুয়ালি হয় কি আমি এনেই মুখস্থ কৰি থলে নহয় যে এইটো এটা দ্বিঘাত সমীকৰণ যদি এনেই মুখস্থ কৰিছো ন এনেকুৱা ধৰণৰ কনফিউজিং কোৱেশ্চন আহিব হল তোমালোকৰ একদমৰ মাৰ্কসটো গল আমি গুৰুত্ব দিব লাগে যে একচুয়ালি একদম ফান্ডামেন্টাল হয় কি বস্তুটো কিমান কি ডেপথৰ আমি জানিব পাৰো তো ইয়াতে যদি মন কৰা ইয়াতে ax² + bx + c = 0 এই কমপ্লিট গোটেইখিনিকে একেলগে কি বুলি কয় কোৱাড্ৰেটিক ইকুৱেশন বুলি কয় আৰু তাৰ ভিতৰতো কিছুমান ভিতৰত পইণ্ট লুকাই আছে আৰু লুকাই থকা পইণ্টটো হৈছে যে where এই গোটেই ইকুৱেশনটোত a not equals to 0 a কেতিয়াও 0 ৰ সমান হ'ব নোৱাৰে বুজি পালা এই ইকুৱেশনটোত a 0 ৰ সমান হ'ব নোৱাৰে বাকি b আৰু c 0 হলেও হ'ব লগা নাই
আমি যদি কোয়াড্ৰেটিক ইকুৱেশ্যন এটা মনত ৰাখো আমি এইখিনি মনত ৰাখিলেহে আমি ক'ব পাৰিম যে আমি কমপ্লিটলি বুজি পাইছো কোয়াড্ৰেটিক ইকুৱেশ্যন হয়নো কি কোয়াড্ৰেটিক ইকুৱেশ্যন কি হয় যদি এনেকুৱা এটা ফৰ্মেটত আছে লগতে a not equals to 0 এটা এৰিয়া যদি অপচন কেইটা চাও ইয়াতে মই দেখিছো a x কিউব আছে ইয়াতে তো স্কয়াৰ নাই তো সেই কাৰণে আমি কম এইটো অপচন হ'বই নোৱাৰে দেন অপচন বি ইয়াতে দেখিছো ax স্কয়াৰ আছে ইয়াতে আছে bx প্লাস c ইয়াতে c টো নাই চোন তো বাৰু এইটো আমি এতিয়ালৈকে ডিক্লেয়াৰ কৰিব পাৰা নাই এইটো হয় নে নাই তাৰ পাছত আমি নেক্সট অপচন সি দেখিলো অপচন সি আমি কি দেখিছো ax স্কয়াৰ আছে দেন প্লাস bx আছে প্লাস c আছে ইকুৱেল 0 মানে ধুনিয়া ফৰ্মেটত আছে বাট স্টিল এটা ডাঙৰ পইণ্ট আছে যত a এৰ ভ্যালুটো আমাক 0 বুলি কৈছে আৰু আমি অলৰেডি জানো যে a not equals to 0 a শূন্যৰ সমান হ'বই নোৱাৰে যদিহে x স্কয়াৰৰ কাষত যেটো সহগ লগ হৈ আছে এইটো যদি শূন্যৰ সমান হৈ পৰে তেতিয়া হলে কি হ'ব তোমালোকে কোৱাচোন যদি a এর কাষত যেটো সহগ লগ হৈ আছে এই সহগটো যদি শূন্যৰ সমান হয় এটো কোএফিচিয়েন্ট বুলি কয় শূন্যৰ সমান হলে আমাৰ গোটেই a x স্কয়াৰৰ এই ax স্কয়াৰৰ ভ্যালুটো 0 হৈ নাযাব জানো হ'ব ন আৰু এইখিনি 0 হল মানে x স্কয়াৰটো থাকিল জানো ইয়াতে দ্বিঘাত হৈ থাকিল জানো দ্বিঘাত মানে কি যে ঘাতটো 2 হ'ব লাগিব অৰ্থাৎ পাৱাৰটো 2 আৰু ইয়াতে পাৱাৰ 2 টো নাথাকিবছো তো সেই কাৰণে আমি কম ইয়াতে a এৰ ভ্যালুটো 0 হলে এইটো আমাৰ কারেক্ট आंसर হ'ব নোৱাৰে দেন আমি অপচন ডি ৰ ফালে আহিছো ইয়াতে দেখিছো ax স্কয়াৰ আছে bx আছে c আছে ধুনিয়া কৈ আছে কিন্তু ইয়াতে তোমালোকে দেখিবা is equals to 0 নাই এটা সমান 0 বুলি আছে জানো নাই মানে অপচন ডিও হ'ব নোৱাৰে এটা তোমালোকৰ মাইন্ডত কোৱেশ্চন আহিব যদি এইটো নহয় যদি এইটো आंसर নহয় যদি এইটো নহয় তাহলে এইটো কেনেকৈ आंसर হল ইয়াতে চোন প্লাস c নাই মই তোমালোকক কৈছো যে এই ইকুৱেশ্যনটোৰ a 0 হ'ব নোৱাৰে কিন্তু b আৰু c 0 হ'বও পাৰে আমি এইটো ইকুৱেশ্যনক যদি আমি অকনমান কনভাৰ্ট কৰি পেলাই লিখো আমি এনেকৈ লিখিব পাৰো ন ax স্কয়াৰ প্লাস bx প্লাস 0 is equal 0 হৈ গল নাই এটা 0 মানে কি 0 মানে হৈছে c এর ভ্যালুটো তো c ইকুৱেল মই কি বুলি ধৰিছো c ইকুৱেল 0 মিলি গল নে নাই এতিয়া আলটিমেটলি এইটো এটা কোয়াড্ৰেটিক ইকুৱেশ্যন হল নে নাই হৈছে তো সেই কাৰণে আমি এইখিনি বস্তু মাইন্ডত ৰাখিব লাগিব তোমালোকক যদি কোনোবাই কোৱেশ্চন কৰে এইটো এটা কোয়াড্ৰেটিক ইকুৱেশ্যন হয় নেকি ax স্কয়াৰ bx c is equal 0 এইটো হয় নে কোয়াড্ৰেটিক ইকুৱেশ্যন তো তোমালোকে ক'ব লাগিব যে হয় এইটো কিয় কাৰণ এইটোকো আমি এনেকুৱা এটা ফৰ্মেটত লিখিব পাৰো ax স্কয়াৰ minus bx বুজি পালা আমি এনেকৈ লিখিব পাৰিম ন আমি যদি ইচ্ছা কৰো আমি এনেকৈ লিখিব পাৰিম minus bx আৰু plus minus c মানে মই কি ক'ব বিচাৰিছো আমি যেতিয়া কোয়াড্ৰেটিক ইকুৱেশ্যন এটা লিখিম কোয়াড্ৰেটিক ইকুৱেশ্যন লিখিলে সদায় আমি এনেকুৱা এটা ফৰ্মেটত লিখিব লাগিব যাতে হেইটোত ax স্কয়াৰ থাকে ইয়াতে bx থাকে আৰু মাজত প্লাস চিন থাকিব লাগিব কেতিয়াও মাইনাস হ'ব নোৱাৰে ইয়াতে নিগেটিভ থাকিলে আমি হেতু কোয়াড্ৰেটিক ইকুৱেশ্যন বুলি ডাইৰেক্টলি ক'ব নোৱাৰো আমি কি কৰিব লাগিব লাগে আমি যিকোনো এটা ইকুৱেশ্যনক কোয়াড্ৰেটিক ইকুৱেশ্যন বুলি বা দ্বিঘাত সমীকৰণ বুলি তেতিয়াহে ডিক্লেয়াৰ কৰিম যদিহে সেই সমীকৰণটো আমি এই ষ্টেণ্ডাৰ্ড ফৰ্মেটটো লৈকে কনভাৰ্ট কৰিব পাৰো এই ষ্টেণ্ডাৰ্ড ফৰ্মেটটো সদায় মেইনটেইন কৰিবা যদি এইটো মেইনটেইন কৰিব পাৰিছা তেতিয়াহলে তোমালোকে হেতু দ্বিঘাত সমীকৰণ বুলি ইনষ্টেন্টলি ক'ব পাৰিবা এটা ইয়াতে যদি মই এইটো এক্সাম্পলৰ ফালে চাও ইয়াতে যদিও মাইনাস আছিলে এইটোক আমি এনেকুৱা এটা ষ্ট্ৰাকচাৰত কনভাৰ্ট কৰিব নোৱাৰিম জানো পাৰিম ন আমি ব্ৰেকেটৰ ভিতৰত মাইনাস বি লিখি দিলো আৰু বাহিৰত প্লাস তো এতিয়া ক'বলৈ গলে ax স্কয়াৰ bx এটো b এটো x প্লাস c মিলি গল নে নাই আলটিমেটলি এটোক আমি কি বুলি কম কোয়াড্ৰেটিক ইকুৱেশ্যন হয় বুলি কম ক্লিয়াৰ আশা কৰো সকলোৱে বুজি পালা কাৰো একো কনফিউজন নাই যদি বুজি পাই আছা ভিডিও থাম্বস আপ কৰি দিবা আৰু এটা সৰু টাৰ্গেট এটা ৰাখো এই ভিডিওটোত মই যিমানখিনি বাৰু মোৰ ফালৰ পৰা 100% to 100% দি আছো এতে যিমানখিনি কোৱেশ্চন আহিব এক্সামত যিমানখিনি কোৱেশ্চন অহাৰ সম্ভাৱনা আছে গোটেইখিনিৰে কনসেপচুৱেলি তোমালোকৰ সব ক্লিয়াৰ হৈ যাব জাস্ট তোমালোকে কি কৰিব লাগে 300 লাইকছৰ এটা টাৰ্গেট ওকে যদি 300 লাইকছ যোনদিনা আহিব মানে ধৰিলা এদিনত আহিয়ে যায় তো 300 লাইকছ আহাৰ লগে লগে অহাকালিয়ে মই নেক্সট পাৰ্টটো আপলোড কৰি দিম নেক্সট পাৰ্টটোত আমি কি শিকিম ষ্টেটিষ্টিক্স ওকে যদি এইটো 300 লাইকছ হয় লগে লগে আমি নেক্সট পাৰ্টত ষ্টেটিষ্টিক্স কৰিম ডান ওকে টার্গেট থাকিল তোমালোকৰ আৰু লগতে ভিডিওটো শেয়াৰ কৰি দিবা ইয়াৰে আমি আজিৰ প্ৰথম পইণ্টটো বুজিলো যে কোয়াড্ৰেটিক ইকুৱেশ্যন হয় কি এক্সামত কোৱেশ্চন কি আহিব তোমালোকে হেতু আইডিয়া পাই গলা আমাক কি ক'ব এনেকুৱা ধৰণৰ চাৰিটা অপচন দিব দি পেলাই আমাক ক'ব এইকিটা দ্বিঘাত সমীকৰণ হয় জানো এটা নেক্সট আমাৰ ইম্পৰ্টেন্ট পইণ্ট ইয়াতে কি আহি পৰিব নেক্সট ইকুৱেশ্যনৰ ফালে আহিছো নেক্সট কি আহিব না এক্সামত কোয়াড্ৰেটিক ইকুৱেশ্যন এটাৰ আনসাৰ উলিয়াব দিব সাপোজ মই ইয়াতে কৈ দিলো x স্কয়াৰ 7x 12 ঠিক আছে ইজ ইকুৱেল 0 এই সমীকৰণটোৰ আনসাৰ উলিয়াব লাগে ঠিক আছে আমাক এক্সামত কৈ দিলে এইটো এটা কোয়াড্ৰেটিক ইকুৱেশ্যন আৰু হয় না কোয়াড্ৰেটিক হয় কিয় ইয়াতে পাৱাৰ কি আছে 2 আছে আৰু পাৱাৰ যদি 2 থাকে হেতু কি বুলি কয় কোয়াড্ৰেটিক ইকুৱেশ্যন বুলি কয় ওকে তো কোয়াড্ৰেটিক ইকুৱেশ্যন এইটো এটা হয় আৰু এইটোক আমাক কৈ দিলে সলভ কৰিব লাগে আমি এইটোক সলভ কৰাৰ কাৰণে আমাৰ হাতত দুটা টেকনিক আছে এটা হল ফেক্টৰাইজেশ্যন টেকনিক
ঠিক আছে আৰু এটা হল আমাৰ কোৱাড্ৰেটিক ফৰ্মুলা ইউজ কৰি পেলাই এনসাৰ ওলাব পাৰো কোৱাড্ৰেটিক ফৰ্মুলাটো কি আৰু ফেক্টৰাইজেশ্যন কি দুইটা মেথডে আমি শিকিম যদি ফৰ্মুলাৰ ফালে আহো ফৰ্মুলাটো কেনেকুৱা ফৰ্মুলাটোৰ ফালে প্ৰথমতে মন কৰা ফৰ্মুলাটো হৈছে আৰু লিখি ৰাখিবা দেই ফৰ্মুলাটো হৈছে -b plus minus root over b square minus 4ac divided by twice okay এইটো হৈছে ফৰ্মুলা এতিয়া সকলোৱে জানা বা সকলোকে মই জনাব বিচাৰো কোৱাড্ৰেটিক ইকুৱেশ্যন এটা বুলি কোৱাৰ লগে লগে যিকোনো এটা কোৱাড্ৰেটিক ইকুৱেশ্যনৰ যিকোনো এটা দ্বিঘাত সমীকৰণৰ এই ওপৰত যে পাৱাৰ 2টো আছে এইটোৱে আমাক মেইনলি বুজাব যে এইটো এটা দ্বিঘাত সমীকৰণ সেকেন্ডলি দ্বিঘাত সমীকৰণ এটাৰ এনসাৰ সদায় দুটা আহিব এটা দ্বিঘাত সমীকৰণৰ এনসাৰ কেতিয়াও এটা হ'ব নোৱাৰে ইয়াৰে এনসাৰ কিমানটা আহিব দুটা আহিব এটা যদি দুটা এনসাৰ আহে মই দেখোন ফৰ্মুলা ইউজ কৰিলে মাত্ৰ এটাহে এনসাৰ পালো লাগি আছে ন এনেকুৱা এইটো লিখি ৰাখিবা দেই এইটো মই বুজাম কি হয় ইয়াতে যদি মন কৰা ইয়াতে -b বেলেগ একো নহয় আমাৰ যোনটো ষ্টেণ্ডাৰ্ড ফৰমেট আছিল ষ্টেণ্ডাৰ্ড ফৰমেটৰ b ৰ ভ্যালুটো অৰ্থাৎ মই যদি ইয়াতে বেছি ডিটেইলছত বুজাব লাগে আমি কোৱাড্ৰেটিক ইকুৱেশ্যনৰ যিটো ষ্টেণ্ডাৰ্ড ফৰ্মুলা আছে এইটো এনেকৈ নিলিখো জানো এইটো তো সকলোৱে শিকিছা আমি কোৱাড্ৰেটিক ইকুৱেশ্যনৰ যোনটো ষ্টেণ্ডাৰ্ড ফৰ্মুলা হেতুটো আমি এনেকুৱা ফৰমেটত লিখো এই ফৰমেটটোৰ যিটো b আছে দেখিছা এই b টো ইয়াতে আছে b স্কয়াৰ আহিছে -4ac বুজি পালা a b a c এই গতিকেটা বস্তু ক'ত থাকিব ইকুৱেশ্যনটোতে থাকিব তোমালোকে কেনেকৈ উলিয়াব লাগে তোমালোকে ইকুৱেশ্যনটো চাই পেলা এটা এইটো ইকুৱেশ্যনৰে মই যদি কও যে b ৰ ভ্যালুটো কোৱা পাৰিবা না নাই কব তো b ইকুৱেল ইয়াতে কিমান আহিব 7 আহিব তাৰ পিছত মই যদি কও যে a ৰ ভ্যালুটো কোৱা a ৰ ভ্যালু ইয়াতে x ৰ কাষত কোন আছে একো নথকা মানে 1 আছে তাৰ পিছত মই কৈ দিলো c ৰ ভ্যালুটো কোৱা তো c ইকুৱেল কিমান আহি যাব 12 আহি যাব বুজি পালা যদি তোমালোকে এনেকুৱা ধৰণৰ এটা ইকুৱেশ্যন পাই যোৱা এইটো ইকুৱেশ্যন ইয়াতে তোমালোকৰ a b c ৰ ভ্যালু কি হ'ব ইয়াতে যদি মই এটা ইকুৱেশ্যনৰ এক্সাম্পল দি দিও তোমালোকে পাই গলা x স্কয়াৰ -10x -3 is equal 0 জাস্ট এক্সাম্পল এটা দিছো দেই যদি এনেকুৱা ধৰণৰ তোমালোকে ইকুৱেশ্যন এটা পাই যোৱা এই ইকুৱেশ্যনটোৰ a ৰ ভ্যালু কিমান হ'ব তো a ৰ ভ্যালু ইয়াতে আহিব 1 b ৰ ভ্যালু কিমান হ'ব b ৰ ভ্যালু ইয়াতে আহিব -10 বুজি পালা কিয় -10 আহিছে কাৰণ আমি যেতিয়া b ৰ ভ্যালুটো লও আমি তাৰ আগত প্লাস চিন থকা বুলি ধৰিম ন আৰু প্লাস চিন থাকিলে কি হ'ব ভিতৰত মাইনাসটো সোমাই যাব মানে এই যেটো ইকুৱেশ্যন আছে এই ইকুৱেশ্যনটো যদি আমি ষ্টেণ্ডাৰ্ড ফৰমেটলৈকে কনভাৰ্ট কৰো এইটো এনেকুৱা নেদেখিব জানো x স্কয়াৰ প্লাস -10x প্লাস -3 হ'বনে এনেকুৱা ধৰণৰ ইকুৱেশ্যন এটা বনিব আমি যেতিয়া কোৱাড্ৰেটিক ইকুৱেশ্যন এটা এইটো ফৰমেটলৈকে কনভাৰ্ট কৰিম আমি তেতিয়া কি পাম আমি ইয়াতে মাইনাসটো কমন ল'ব লাগিব আৰু কমন মানে কি ভিতৰত সোমাব লাগিব ব্ৰেকেটৰ ভিতৰত অৰ্থাৎ b ৰ ভ্যালুটো ইয়াতে আহি যাব -10 আৰু c ৰ ভ্যালুটো আহি যাব -3 ক্লিয়াৰ থাকৰো বুজি পালা ধুনিয়াকৈ বুজি পালা যে আমি a b c ৰ ভ্যালু কেটা কেনেকৈ ক্যালকুলেট কৰিম আমি a b c ৰ ভ্যালু কেটা কেনেকৈ উলিয়াম হল আমাৰ এইখিনি এপ্ৰোচ আমি প্ৰথম কথা আজিৰ ক্লাছটোৰ অকনমান কুইক ৰিভিজন কৰাই দিছো কাৰণ আজিৰ ক্লাছটোৰ শেষত মই তোমালোকৰ পৰা এক্সপেক্ট কৰিছো নেক্সট টাইম তোমালোকে কাৰো একো ভিডিও চাব নালাগে একো বেলেগ পঢ়িব নালাগে ডাইৰেক্ট এক্সাম দিব যাবা কুৱেশ্চন কেইটামান প্ৰেক্টিস কৰিবা হৈ গল এনাফ যি কুৱেশ্চন অহাৰ সম্ভাৱনা থাকে আজিৰ ক্লাছত আমি আলোচনা কৰিম তো তাত আকৌ বেলেগ ডাউটস কৰাৰ কথা নাহে যদি আজি ভিডিওটো ভালকৈ চোৱা নাই এক্সামৰ পিছত আহি পেলাই ৰিগ্ৰেট কৰি থাকিলে হ'ল থাম ৰিগ্ৰেট কৰি থাকিবা যে চাই যাব লাগিছিল পাৰিলো হেতেন দুটা কুৱেশ্চন তো হেতু যদি ৰিগ্ৰেট নহয় ভালদৰে চাই লোৱা তো আমি প্ৰথমতে শিকিলো যে কোৱাড্ৰেটিক ইকুৱেশ্যন এটা হ'বলৈ হলে তাৰ ষ্টেণ্ডাৰ্ড ফৰমেট কি মনত আছে ষ্টেণ্ডাৰ্ড ফৰমেট কি হয় ax স্কয়াৰ + bx + c যদি কেতিয়াবা মাজত নিগেটিভ সাইন থাকে কিবা কনফিউজন দিব জানো আমাক নিদিয়ে কাৰণ আমি নিগেটিভ সাইনটো কেনেকৈ কমন লৈ পেলাই ভিতৰত সোমাই ষ্টেণ্ডাৰ্ড ফৰমেটলৈকে কনভাৰ্ট কৰিব পাৰো লগতে কোৱাড্ৰেটিক ইকুৱেশ্যন এটাৰ এটা ষ্টেণ্ডাৰ্ড ৰুল এটা আছিলে আৰু কি ৰুল আছিলে a not equals to 0 এই টাৰ্মটো বহুত বেছি ইম্পৰ্টেন্ট হয় যে ইয়াৰে b আৰু c 0 হলেও প্ৰবলেম নাই কিন্তু a 0 হ'ব নোৱাৰে লগতে যদি is equal not 0 থাকে সাপোজ ইয়াতে 0 দিয়া নাই মানে এইটো কোৱাড্ৰেটিক ইকুৱেশ্যন নহয় ওকে নেক্সট আহিছো আমাৰ এই ফৰ্মুলাটোৰ ফালে তো ফৰ্মুলাটোৰ আমি b a গতিকেটা গম পাই গলো এটা এইটো ইউজ কৰি দিয়ালে কি আহিব চোৱা দেই ইয়াতে যদি তোমালোকে মন কৰা মই এটা পইণ্ট কৈছিলো তোমালোকক যে কোৱাড্ৰেটিক ইকুৱেশ্যন এটাৰ এনসাৰ সদায় দুটা আহিব কৈছিলো কোৱাড্ৰেটিক ইকুৱেশ্যন এটাৰ এনসাৰ কিমানটা আহিব দুটা এনসাৰ আহিব আৰু এই দুটা এনসাৰৰ ভিতৰত ইয়াতে তো এটা ফৰ্মুলা আছে একচুয়ালি তেনেকুৱা নহয় ইয়াতে আমাৰ এটা ফৰ্মুলা নাই ইয়াতে দুটা বস্তু আছে কেনেকৈ চোৱা দেই ইয়াতে আমি যদি চাও প্লাস মাইনাস আছে তো আমি যেতিয়া কোৱাড্ৰেটিক ইকুৱেশ্যনৰ এনসাৰ উলা ইউজিং দিস ফৰ্মুলা এই ফৰ্মুলাটো ইউজ কৰিলে আমি লিখিম b স্কয়াৰ - 4ac divided by twice a এইটো হৈছে এটা এনসাৰ আৰু লগতে আমি যদি নেক্সট এনসাৰটো উলিয়াব বিচাৰো -b - b স্কয়াৰ - 4ac divided by twice a বুজি পালা
আমি যেতিয়া কোৱাড্ৰেটিক ইকুৱেশ্যন এটা এনসাৰ ওলাম আমি সদায় দুটা এনসাৰ পাম আৰু সেই দুটা এনসাৰৰ ভিতৰত যদি ফৰ্মুলা ইউজ কৰো ফৰ্মুলা ইউজ কৰিলেও দুটা পাম ইয়াতে আমি যদিও ফৰ্মুলাটো মনত ৰাখোতে আমি এনেকৈ মনত ৰাখিম যে মাইনাছ বি প্লাস মাইনাস ৰুট অভাৰ বি স্কয়াৰ মাইনাস 4ac ডিভাইডেড বাই 2ac এই যে প্লাস মাইনাস আছে এইটো আমাক কি বুজাব যে এটাৰ ক্ষেত্ৰত প্লাস হ'ব আৰু এটাৰ ক্ষেত্ৰত মাইনাস হ'ব আশা কৰো ক্লিয়াৰ বুজি পালা ধুনীয়াকৈ তো এবাৰ কি হ'ব প্লাস আহিব আৰু এবাৰ মাইনাস আহিব তো আলটিমেটলি আমাৰ দুটা আনসাৰ আহি গল এটা ইয়াৰে যদি ভ্যালু এটা আমি যদি ইয়াতে বহাব ট্রাই কৰো আমি ইয়াতে কি বহাব পাৰিম চোৱা b এর ভ্যালু আছে 7 তো -7 প্লাস root over b square অর্থাৎ 7 7 গুণ 49 মাইনাস 4ac 4 এর লগত a পূরণ কৰিলো 4 1 গুণ 4 আৰু 12 4 গুণ 48 40 ৰহি গল আৰু তলত twice a মানে 2 পূৰণ a মানে কিমান আছে 1 তো 2 1 গুণ 2 হৈ গল এটা আমি ইয়াতে দেখিলো 49 ৰ পৰা 48 গলে 1 থাকিব আৰু ৰুট লৈ দিলে 1 ৰ ৰুট ললে কি আহিব 1 এ আহিব অৰ্থাৎ -7 plus 1 divided by 2 finally আমাৰ आंसर আহি গল -3 হাউৰো বুজি পালা আমি এবাৰ কি কৰিলে আৰে ভ্যালুটো প্লাস ললো এবাৰ নেক্সট আমাৰ এইবাৰ মাইনাস লম দেই মাইনাস লম মাইনাস ললে কি হ'ব একেইখিনি বস্তু আহিব অৰ্থাৎ ইয়াতে আহিব -7 ইয়াতে আহিব -1 আৰু তলত আহিব 2 তো -7 -1 কিমান হ'ল -8 -8 ক যদি 2 ৰে কাটি দিও -8 ক 2 ৰে কাটি দিলে কিমান আহিব -4 তো ফাইনালি আমাৰ आंसर আহি গল ইয়াতে মই লিখি দিলো বাৰু এটা লাইন তো ইয়াতে আহি গল -4 তো আমাৰ দুটা आंसर আহি গল এটা হল -3 এটা হল -4 তো এই দুটাই হৈ গল আমাৰ কোয়াড্ৰেটিক ইকুৱেশ্যনটোৰ आंसर এটা মই সকলোকে এডভাইস দিও যিখিনি ষ্টুডেন্টে ধৰিলা বেছি ম্যাথছ ভাল নোপোৱা ম্যাথছৰ লগত মানে ব্ৰেকআপ হবৰ বহুত বছৰ হ'ল একদমই ভাল নোপোৱা তো তোমালোকৰ কাৰণে কি হয় তোমালোকে এই মেথডটো ভালদৰে চাই লোৱা এইটো মেথডে ইউজ কৰিবা যিকোনো কোৱেশ্যনৰ आंसर আহিব সো হেতু প্ৰবলেম নাই তোমালোকৰ তো এইটো মেথডে ভালদৰে শিকি লোৱা সাফিসিয়েন্ট হয় কাৰণ এনেকুৱা কোনো কথা নাই যে এক্সামৰ আমি কোৱেশ্যন এটা কৰিবলে 10টা মেথডে জানিব লাগে আমি 10টা মেথড জানিলে আমাৰ ভাল কিয় ভাল সো আমাৰ এটা সিম্পল এক্সাম্পল দিছো তোমালোকৰ ঘৰত সাপোজ গুৱাহাটীৰ পৰা ঘৰত যাব লাগে তোমালোকে যদি 10টা ৰাস্তা চিনিবা তেতিয়ালে তোমালোকৰ কাৰণে ভাল কিয় কেতিয়াবা দুই এটা ৰাস্তা বেয়া থাকে আৰু বেয়া ৰাস্তাৰে হলে আমি কি কৰো ডাইভাৰজন লব পাৰো বেলেগ এটা ৰাস্তাৰে ঘৰত গুচি গলো কিন্তু যদি তোমালোকে এটা ৰাস্তাই চিনিবা তেতিয়ালে কেতিয়াবা কষ্ট হ'ব কিন্তু এনেকুৱা নহয় যে সদায় কষ্ট হ'ব সদায় কষ্ট নহয় ৰাস্তাটো সদায় বেয়া হৈ নাথাকে ন ম্যাক্সিমাম টাইমত ভালে থাকে তো তুমি এটা ৰাস্তা চিনি পালে ঘৰ পাবা যা গৈ তো চিন্তা কৰিব লগা কথা নাই ইয়াতেও কেনেকুৱা এই মেথডটোৰ এটা প্ৰবলেম কি আহে মই যেনেকৈ ক'লো ৰাস্তা বেয়া ইয়াৰে প্ৰবলেম কি হ'ব কেতিয়াবা তোমালোকৰ সাপোজ ইয়াতে এইখিনি ক্যালকুলেশন কৰি থাকোতে কিবা ভুল ওলাইছে এই কিবা ক্যালকুলেশন মিস্টেক হৈছে যেটো তুমি এক্সামত ধৰিব পাৰা নাই হয় ন কেতিয়াবা কেতিয়াবা যে হয় আমি কিবা এটা মিস্টেক কৰিছো 7 + 5 14 কৰিছো আৰু এই 7 + 7 + 5 14 যে কৰিলো হেতু বস্তু চকুত পৰা নাই আমি চাই আছো বাৰে প্ৰতি চাই আছো ক'ত ভুল হল ধৰিব পৰা নাই কেতিয়াবা আমাৰ চকুত নপৰে কোনখিনি ভুল হল কি হল এইখিনি এনেকুৱা প্ৰবলেম হলে আমি কি কৰো তেতিয়া নকৰো এইটো মেথডত বেলেগ এটা মেথডত কৰো তো এতিয়া বস্তুটো কামত আহে বেলেগ মেথডত কৰিলে ডাইৰেক্টলি आंसर আহি গল কিন্তু যেতিয়া আমি এটা মেথডে শিকিম তেতিয়া হলে আমি ডাবল কেয়াৰফুল থাকিব লাগিব যাতে কোৱেশ্যনত কতো অলপ খেলিমেলি নহয় এবাৰতে যাতে কারেক্ট आंसर আহে হেতু বস্তু কেয়াৰ ৰাখিবা তোমালোকৰ এইটো মেথড সাফিসিয়েন্ট হ'ব आंसर উলিওৱাৰ কাৰণে যদি তাৰ পিছতো যদি কোনোবাই মোক কোৱেশ্যন কৰা যে আপুনি কিবা বেলেগ এটা মেথড আমি কওকচোন আমি ট্রাই কৰো শিকিবলে তেতিয়া হলে কোয়াড্ৰেটিক ইকুৱেশ্যন এটা সলভ কৰাৰ কাৰণে আমাৰ যোনটো ফেক্টৰাইজেশ্যন টেকনিক আছে হেতু বহুত বেছি ইম্পৰ্টেন্ট হৈ পৰে আমি এটো ফেক্টৰাইজেশ্যন কৰিম আৰু ফেক্টৰাইজেশ্যন কৰিলে আমাৰ কিছুমান ৰুলছ আছে এই ৰুলছ খিনি মনত থাকিলে তো তোমালোকৰ আৰু চিন্তাই নাই চোৱা আমি এটা চাৰিটা ভাগত ভগাব পাৰো কোয়াড্ৰেটিক ইকুৱেশ্যন আমি চাৰিটা ভাগত ভগাব পাৰো ঠিক আছে প্ৰথমটো হৈছে ax square plus bx plus c is equal 0 next তোমালোকে ভগাব পাৰিবা ax square plus bx minus c is equal 0 তাৰ পিছত তোমালোকে লিখিব পাৰিবা ax square minus bx plus c is equal 0 তাৰ পিছত তোমালোকে লিখিব পাৰিবা ax square minus bx minus c is equal 0 so quadratic equation এটা আমি যেতিয়া লিখিম quadratic equation লিখাৰ এটা ফৰমেট থাকে অলৰেডি সকলোৱে গম পালা আমি quadratic equation এটা স্ট্যান্ডার্ড ফৰমেটত লিখো স্ট্যান্ডার্ড ফৰমেটটো কি আছিল এইটো আছিল কিন্তু এইটো বস্তুৰ লগতে আমাৰটো কেতিয়াবা এনেকুৱা ইকুৱেশ্যন আহিব এইটো কোয়াড্ৰেটিক ইকুৱেশ্যন নহয় জানো হয় এতে তোমালোকে মাইনাস c টো কমন লৈ দিলে হ'ল কমন লৈ দিলে তোমালোকে এনেকুৱা ফৰমেট এটা পাই যাবা ঠিক তেনেদৰে এইটো এটা কোয়াড্ৰেটিক ইকুৱেশ্যন এইটো এটা কোয়াড্ৰেটিক ইকুৱেশ্যন বহুত ট্ৰিকি মেথড দেই যদি বুজি পোৱা মই তোমালোকক মোৰ ফালৰ পৰা সেলুট একদম যদি বুজি পোৱা আৰু তোমালোকৰ এনেকুৱা লাগিব যে কি ধুনীয়া মেথড এটা শিকিলো কি ধুনীয়া মেথড শিকিলো ভাল লাগি গল যে দিনটো ইউজফুল কিবা এটা এনেকুৱা ভাল লাগে
তো ইয়াতে আমি দেখা পালো যে কোৱাড্ৰেটিক ইকুৱেশ্যন আমাৰ এক্সামত এনেকুৱা ধৰণৰ আহিব আইদাৰ কি থাকিব গোটেইকেইটা প্লাছ চিন থাকিব ইয়াতে প্লাছ প্লাছ ইয়াতে প্লাছ আৰু মাইনাছ থাকিব মাইনাছ মাইনাছ থাকিব মাইনাছ আৰু প্লাছ থাকিব এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ আমাৰ এক্সামত আহিব মনত ৰাখিবা এই যে তোমালোকে দেখিছা প্লাছ চিন মানে চিৰ আগত কি সিম্বল আছে প্লাছ চিৰ আগত যদি প্লাছ থাকে মানে কনষ্টেন্ট চিৰ আগত যদি প্লাছ থাকে তেতিয়াহলে তোমালোকে মনত ৰাখিবা আমাৰ যিটো এনসাৰ আহিব সেই এনসাৰটোৰ আগত এনসাৰটোত যিটো এনসাৰ আহিব সেই এনসাৰটোৰ আগত পজিটিভ সাইন থাকিব নে নিগেটিভ সাইন থাকিব সেইটো আমি গম পাই যাম যদি চিৰ আগত পজিটিভ থাকে মানে ইয়াতে যিটো এনসাৰ ওলাব এনসাৰৰ কি এনসাৰ থাকিব সেম সাইন থাকিব সেম সাইন মানে কি এতিয়া চোৱা দেই ভালদৰে বুজি চোৱা মই কৈছিলো যে এই ইকুৱেশ্যন এটা আছিলে x স্কয়াৰ প্লাস 7x প্লাস 12 ইজ ইকুৱেল কি আছিলে 0 আৰু এই ইকুৱেশ্যনটো তোমালোকে যদি এনসাৰ চোৱা এনসাৰ কি আহিছিলে -3 আৰু -4 ঠিক আছে এটা এনসাৰ আহিছিলে -3 আৰু -4 মানে এই দুইটা সংখ্যাতে নিগেটিভ হয় নে নাই দুইটা নিগেটিভ মানে দুইটাৰে সেম সাইন আহিছে আমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যনৰ যেতিয়া এনসাৰ ওলাও হয়তো দুইটা পজিটিভ ওলাই নহলে দুইটা নিগেটিভ ওলাই নহলে কেতিয়াবা কি হয় এটা পজিটিভ এটা নিগেটিভ কেতিয়াবা কি হয় এটা নিগেটিভ এটা পজিটিভ ঠিক আছে আমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যনৰ এনসাৰ সদায়তো দুটা ওলাব এটোটো সকলোৱে জানা যে এনসাৰ দুটাই আহিব আৰু এই দুটাৰ ভিতৰত কেতিয়াবা দুইটা পজিটিভ হ'ব কেতিয়াবা দুইটা নিগেটিভ হ'ব আৰু কেতিয়াবা কি হয় এটা পজিটিভ এটা নিগেটিভ আৰু এটা নিগেটিভ এটা পজিটিভ এনেকুৱা ধৰণৰ সিচুৱেচন আহে তো ইয়াতে যদি আমি মন কৰো ইয়াতে আমি দেখিলো যদি চিৰ আগত পজিটিভ সাইন থাকে মনত ৰাখিবা এনসাৰটো কি হ'ব সেম সাইন হ'ব ঠিক আছে এনসাৰটো কি হ'ব সেম সাইন হ'ব তাৰ পাছত যদি চিৰ আগত পজিটিভ সাইন থাকে কি হ'ব এনসাৰটো সেম সাইন হ'ব মই অলৰেডি মেনশন কৰিলো সেম কি হ'ব সেম সাইন হ'ব মানে যিটোটা এনসাৰ আহিব সেই এনসাৰটো তাৰ আগত কি থাকিব হয়তো প্লাস থাকিব ঠিক আছে প্লাস থাকিলে দুইটাৰ প্লাস থাকিব আৰু যদি মাইনাস থাকে দুইটাতে কি থাকিব মাইনাস থাকিব বুজি পালা এইখিনি আমি কোৱাড্ৰেটিক ইকুৱেশ্যনটা চাই পেলাই এনসাৰ দিব পাৰিম যে এইটোৰ এনসাৰ কি হ'ব জাস্ট দেখি পেলাই যে এইটোৰ এনসাৰ কি হ'ব আৰু কেনেকৈ এনসাৰ দিম তাৰ কাৰণে আমি চাম যে কোৱাড্ৰেটিক ইকুৱেশ্যনটোৰ চিৰ আগত কি সিম্বল আছে প্লাস নে মাইনাস যদি প্লাস আছে তেতিয়া হলে আইদাৰ দুইটা নিগেটিভ হ'ব নহলে দুইটা কি হ'ব পজিটিভ হ'ব ক্লিয়াৰ এইখিনিলৈকে আশা কৰো সকলোৰে ক্লিয়াৰ এতিয়া নেক্সট পইণ্ট সেম সাইন বুলি লিখি ৰাখিবা এই বস্তুখিনি লিখি ৰাখিবা দেই তো সেম সাইন যদি নিগেটিভ আহে যে চিৰ আগত নিগেটিভ আহিছে তেতিয়া হলে এনসাৰ দুটাৰ কি হ'ব এনসাৰ দুটা ডিফাৰেন্ট সাইন থাকিব ডিফাৰেন্ট মানে বেলেগ বেলেগ কি হ'ব বেলেগ বেলেগ সিম্বল থাকিব ইয়াতে কি হ'ব বেলেগ বেলেগ সিম্বল থাকিব ডিফাৰেন্ট সাইন এটা নেক্সট আমাৰ ডাঙৰ প্ৰবলেমটো আহিব যে কি সিম্বল আহিব ডিফাৰেন্ট বুলি তো গম পালো যে ইয়াতে ডিফাৰেন্ট সাইন আহিব আৰু যেতিয়া চিৰ আগত পজিটিভ সাইন থাকিব তেতিয়া হলে আমি গম পাম যে একে একে সিম্বল আহিব দুইটা হয়তো পজিটিভ হ'ব নহয়তো দুইটা নিগেটিভ হ'ব এটা দুইটা পজিটিভ হ'ব নে নিগেটিভ হ'ব এইটো কেনেকৈ গম পাম তাৰ কাৰণে তোমালোকে গুৰুত্ব দিবা যে বিৰ কাষত কি চিন আছে ইয়াতে বিৰ কাষত আছে পজিটিভৰ উল্টা কি কোৱাচোন ইয়াতে যদি পজিটিভ আছে পজিটিভৰ উল্টা কি নিগেটিভ অৰ্থাৎ ইয়াতে আমাৰ এনসাৰ দুটা কি আহিব নিগেটিভ আমি চিৰ কাষৰ যিটো সিম্বল আছে চিৰ কাষত যোগ আছে নে বিয়োগ আছে সেই বস্তুখিনি চাই পেলাই ক'ব পাৰিম যে এনসাৰটো দুইটাৰে আগত একে চিহ্ন আহিব মানে হয়তো পজিটিভ নহলে নিগেটিভ কিন্তু আমি গম নাপাও পজিটিভ আহিব নে নিগেটিভ আহিব তাৰ কাৰণে আমি কি কৰিম বিৰ কাষৰ সিম্বলটো চাম যদি বিৰ কাষত পজিটিভ আছে তাৰ উল্টা কি নিগেটিভ তো নিগেটিভ আহিব বুজি পালা ইয়াতে চোৱা সেম সাইন বিৰ কাষত কোন আছে নিগেটিভ আছে মানে এনসাৰ দুটা কি হ'ব এনসাৰ দুইটাই আমাৰ হৈ যাব পজিটিভ আশা কৰো ক্লিয়াৰ যদি বুজি পাইছা টাৰ্গেট ৰাখিছো দেই 300 লাইকস নাহালৈকে নেক্সট পাৰ্টটো নাহে ওকে মই জানো ইমানখিনি ভাল কন্টেন্ট দি আছো সকলোৱে শেয়াৰ কৰি দিবা ক্লাসটো একদম শেয়াৰ কৰি দিবা সকলোৱে চাওক ধুনীয়াকৈ ট্ৰাই কৰক কোৱেশ্চনখিনি পাৰক ওকে নেক্সট আমাৰ আহিছো এইটোৰ ফালে ইয়াৰে কি আছে ডিফাৰেন্ট সাইন এটা ডিফাৰেন্ট সাইনটোৱে কি বুজাব যদি ডিফাৰেন্ট সাইন হয় আমাৰ এটা কনফিউজন যে প্ৰথমটো পজিটিভ হ'ব নে সেকেন্ডটো পজিটিভ হ'ব ডিফাৰেন্ট সাইন হলে এইটো নিগেটিভ হ'ব নে এইটো আমি জানো এটা পজিটিভ এটা নিগেটিভ কিন্তু কোনটো পজিটিভ হ'ব কনফিউজন ন কোনটো পজিটিভ হ'ব তো এই কাৰণে আমি চাম যে বিৰ আগত কোন চিন আছে বিৰ আগত আছে পজিটিভ বিৰ আগত পজিটিভ থাকিলে মনত ৰাখিবা যিটো ডাঙৰ সংখ্যা আহিব ডাঙৰটো আহিব নিগেটিভ ঠিক আছে ডাঙৰ সংখ্যাটো হ'ব নিগেটিভ আৰু সৰু সংখ্যাটো হ'ব পজিটিভ বুজি পালা আশা কৰো বুজি পালা আমাক যেতিয়া এনেকুৱা ধৰণৰ ইকুৱেশ্যন এটা দিব আৰু এটা আছে মাইনাস চিন আৰু ইয়াতে কি আছে বিৰ আগত পজিটিভ আছে মানে ডাঙৰ সংখ্যাটো চোৱা এনসাৰ যে ওলাব এনসাৰৰ এটা ডাঙৰ থাকিব এটা সৰু থাকিব ইয়াতে যদি মন কৰা ইয়াতে আমাৰ যিটো এনসাৰ আহিছিল এই ইকুৱেশ্যনটোৰ এনসাৰ কি আছিল 3 আৰু 4 তো ক'বলৈ গ'লে এটা ডাঙৰ সংখ্যা আছিল এটা সৰু আছিল হয়নে 3 সৰু 4 ডাঙৰ তো এই 3 আৰু 4
কোনটোৰ আগত পজিটিভ সাইন হ'ব সেইটোহে আমি চাব লাগে তো আমি গম পাম যে ডাঙৰ সংখ্যাটোৰ 4ৰ আগত ইয়াতে কি হ'ব 4ৰ আগত আহিব নিগেটিভ সাইন আৰু 4ৰ আগত নিগেটিভ সাইন আৰু সৰুটোৰ আগত সৰু সংখ্যাটোৰ আগত কি আহিব পজিটিভ সাইন আশা কৰো বুজি পালা কাৰো একো কনফিউজন নাই ধুনীয়াকৈ বুজি পালা যে এতে মই এৰো মাৰ্ক দি দিছো যে ডাঙৰ সংখ্যাটোৰ আগত নিগেটিভ সাইন সৰু সংখ্যাটোৰ আগত পজিটিভ সাইন দেন ইয়াতে কি আছে ডিফাৰেন্ট সাইন বেলেগ বেলেগ সাইন থাকিব কিন্তু ইয়াতে কি আছে বিৰ আগত নিগেটিভ আছে মানে এইবাৰ কি হ'ব ডাঙৰ সংখ্যাটোৰ আগত পজিটিভ আৰু সৰু সংখ্যাটোৰ আগত নিগেটিভ সাইন আহিব কাম খতম এইখিনি বস্তু বুজি লোৱা এক্সামত তোমালোকৰ কৰি স্পিড যদি কোনোবাই কৰে আৰু আজিৰ ডেটৰ অসমৰ তোমালোকে সাৰ্চ কৰা যেনেকৈ সাৰ্চ নকৰা কিয় যিমান টিচাৰে অসমৰ কোৱালিটি এডুকেশ্যন পঢ়াইছে সবৰে এবাৰ ভিডিও চাই আহা যদি এনেকুৱা ধৰণৰ ট্ৰিকটো তোমালোকক কোনোবাই শিকাইছে কোনো শিকোৱা নাই আৰে এইটো ইউজ কেনেকৈ হ'ব সো আৰে এটা ইউজ মই দেখাই আছো তোমালোকক সিম্পল ইউজ এটা দেখাই আছো কুৱেশ্যন এটাৰ ফালে আহিছো আমাৰ এক্সামৰ এটা কুৱেশ্যন আহি গ'ল x স্কয়াৰ প্লাস 9x plus 20 is equal 0 এইটো এটা কোৱেশ্যন এটা এই কোৱেশ্যনটোৰ আনসাৰ কি হ'ব তোমালোকে x ৰ মান উলিয়াব লাগে আমি এটা কথাটো জানো যে ইয়াতে x ৰ মান দুটা আহিব এইটো সকলোৱে জানা এটা মই এইটোৰ আনসাৰ উলাব লাগে আনসাৰ কেনেকৈ উলাব চাবা দেই আনসাৰ উলিওৱাৰ কাৰণে আমি x স্কয়াৰৰ কাষত কোন লগ হৈ আছে সেইটো চাব লাগে x স্কয়াৰৰ কাষত কোন লগ হৈ আছে x স্কয়াৰৰ কাষত 1 আছে x স্কয়াৰৰ কাষত কোন আছে 1 আছে আৰু c ৰ ভ্যালু কিমান c ৰ ভ্যালু 20 20 ৰ লগত 1 গুণ কৰিলে কি আহিব 20 গুণ 20 আহিল 20 আমি প্ৰথম কামটো হৈছে আমি x স্কয়াৰৰ কাষত কি লিখা আছে হেতু চাব লাগে সেকেন্ড কামটো হৈছে c ৰ ভ্যালুটো তাক c ৰ ভ্যালু আৰু a ৰ ভ্যালু পূৰণ কৰিলো 20 গুণ 20 এটা নেক্সট এপ্ৰোচ নেক্সট আমি চাম যে ইয়াৰে আনসাৰ দুটা পজিটিভ হ'ব নে নিগেটিভ হ'ব তাৰ কাৰণে কেনেকৈ গম পাম আমি চাম c ৰ আগত কি চিন আছে c ৰ আগত কি আছে পজিটিভ আছে c ৰ আগত যদি পজিটিভ থাকে আনসাৰ দুটা কি হ'ব সেম সাইন একে একে সিম্বল আহিব অৰ্থাৎ ইয়াতে মই লিখি দিলো সেম সাইন এটা এই বস্তুখিনি যেতিয়া তোমালোকে ৰিভিজন কৰিবা তোমালোকৰ ডাইৰেক্টলি মনত থাকিব যে পজিটিভ আছে মানে সেম সাইন আহিব এটা সেম মানে কি পজিটিভ আহিব নে নিগেটিভ আহিব কমটো কোনে মানে হয়তো দুইটা পজিটিভ হ'ব নহলে কি হ'ব দুইটা নিগেটিভ আমিতো গম নাপাও পজিটিভ আহিব নে নিগেটিভ আহিব এই ক্ষেত্ৰত আমি চাম ইয়াৰে কি চিন আছে ইয়াৰে কি আছে নৰ আগত ইয়াৰে 9x ৰ আগত কি আছে পজিটিভ মানে আনসাৰ দুটা কি আহিব নিগেটিভ আহিব বুজি পালা ইয়াৰে উলুটা ন ইয়াৰে উলুটা নিগেটিভ আহিব হিল নিগেটিভ এটা ইয়াৰে আমি কি কৰিব লাগে এই 20 যে তোমালোকে একটু দেখিছা এটো কি কৰিছো a আৰু c পূৰণ ঠিক আছে a আৰু c পূৰণ কৰিছো ac ৰ পূৰণফল কিমান আহিছে 20 আহিছে এই 20 টো আমি এনেকুৱা দুটা সংখ্যাত ভাঙিম যি দুটাৰ যোগফল নৰ সমান বুজি পালা আমি এই 20 টোক এনেকুৱা দুটা সংখ্যাত ভাঙিম যি দুটাৰ যোগফল নৰ সমান অৰ্থাৎ 20ক আমি কেনেকৈ ভাঙিব পাৰিম 5 4 গুণ 20 5 পূৰণ 4 20 ন তো এটা 5 আৰু 4 হৈ গ'ল আমাৰ কাৰেক্ট আনসাৰ আশা কৰো বুজি পালা ক্লিয়াৰ নে সকলোৰে আশা কৰো ক্লিয়াৰ একদম ক্ৰিস্টেল ক্লিয়াৰ হৈ গৈছে ইয়াতে কাৰো একো কনফিউজন নাই ওকে কাৰো একো কনফিউজন নাই বুলি মই সকলোৰে পৰা আশা কৰিছো জানো ওকে নেক্সট আমাৰ আহিছো নেক্সট কোৱেশ্যনৰ ফালে ইয়াতে আমি প্ৰথমতে কি চাইছো c ৰ আগত কি সিম্বল আছে দেন আগত কি সিম্বল আছে নেক্সট কোৱেশ্যন আমাক এনেকুৱা ইকুৱেশ্যন দিব পাৰে x স্কয়াৰ প্লাস 8x ঠিক আছে মাইনাস দি দিলে 20 is equal 0 এটা কি কৰিবা এটা কি কৰা যায় এটা ইয়াতে আমি দেখি পেলাই গম পাইছো ইয়াতে আছে মাইনাস চিন মাইনাসটো কি বুজায় যদি c ৰ আগত নিগেটিভ থাকে এটা কি বুজায় যে আনসাৰটোৰ এটা পজিটিভ আহিব এটা নিগেটিভ আহিব হয় নে এটা পজিটিভ আহিব আৰু এটা আহিব নিগেটিভ এটা আমি চাব লাগে পজিটিভ কোনটো হ'ব আৰু নিগেটিভ কোনটো হ'ব তাৰ কাৰণে প্ৰথমতে আমি a আৰু c ৰ পূৰণফল উলাব লাগিব অৰ্থাৎ ac a কোন হয় a হৈছে x স্কয়াৰৰ আগত কোন আছে ax স্কয়াৰ জানো ন এইটো ফৰ্মেট আছিলে ax স্কয়াৰ প্লাস bx প্লাস c ইয়াৰে a ৰ ভ্যালুটো আৰু c ৰ ভ্যালুটো পূৰণ কৰি দিয়া 20 গুণ 20 তো ইয়াতে আহি গ'ল ac সমান 20 এটা 20 টোক আমি এনেকুৱা দুটা সংখ্যাত ভাঙিম যাৰ যোগফল বা বিয়োগফল 8ৰ সমান হয় ঠিক আছে 8ৰ এটা ইয়াতে যেটোকে মাইনাস আছে আমি বিয়োগ কৰিব লাগিব এটা কেনেকৈ ভাঙিম 10 2 গুণ কিমান 10 2 গুণ 20 আৰু 10ৰ পৰা 2 গলে কি থাকিব 10ৰ পৰা 2 গলে 8 থাকিব কারেক্ট आंसर কি আহিব 10 and 2 ঠিক আছে আমাৰ কারেক্ট आंसर আহিব 10 আৰু 2 কিন্তু আমি এতিয়া এইটো চাব লাগিব যে 10 টো আহিব নে 10 টো ডাঙৰ 10 টোৰ আগত পজিটিভ থাকিব নে 2 টোৰ আগত পজিটিভ থাকিব সেইটো চাব লাগিব ন তো তাৰ কাৰণে আমি চাম যে এৰে কি সিম্বল আছে এৰে কি আছে পজিটিভ আছে ইয়াৰ মিনিং টু কি পজিটিভ আছে মানে নিগেটিভ টু ডাঙৰ হ'ব হয় নে ইয়াৰে মই লিখাই থৈ দিছো চোৱা পজিটিভ থাকিলে নিগেটিভ টু ডাঙৰ হ'ব আৰু পজিটিভ টু সৰু হ'ব ঠিক আছে ইয়াৰে পজিটিভ সাইন আছে মানে ইয়াৰে দুইটোৰ আগত আহিব পজিটিভ আৰু নিগেটিভ টু হ'ব ডাঙৰ সংখ্যা নিগেটিভ টু ডাঙৰটো হ'ব আৰু সৰু সংখ্যা আহিব দুইটো হা কৰো বুজি পালা
ক্রিস্টাল ক্লিয়ার হৈ গল আমি কোয়াড্রেটিক ইকুয়েশন সলভ কৰাৰ কাৰণে দুটা মেথড শিকিলো এটা হল আমি জাস্ট সরি দুটা মেথড নহয় আমি ওকে এটা হল আমাৰ কোয়াড্রেটিক ইকুয়েশনৰ কোয়াড্রেটিক ফর্মুলা হয়নে কোয়াড্রেটিক ফর্মুলা ওকে এইটো আমি কোয়াড্রেটিক ইকুয়েশন সলভ কৰাৰ কাৰণে দুটা মেথড শিকিছো একদম স্টার্টিংত এইটো শিকিছো কোয়াড্রেটিক ফর্মুলা ইয়াতে আমি কি দেখিছো -b minus root over b square minus 4ac ওকে তাৰ পাছতে যদি আমি মন কৰো তাৰ পাছত আমি কি শিকিছো নেক্সট বৰ্গ সম্পূৰণ পদ্ধতি বুলি কয় অসমীয়া আৰু ইংলিছত নৰ্মালি ফেক্টৰাইজেশ্যন বুলি ক'ব পাৰা এইটো মেথডত আমি কি কৰিলো ইয়াতে আমি চাও যে এৰে লাষ্টত কি সাইন আছে আৰু a bx ৰ আগত কি সিম্বল আছে ওকে লগতে আমি ইয়াতে এখন চাৰ্টও এখন শিকি থৈ দিছো এই চাৰ্টখন ভালদৰে চাবা এই চাৰ্টখন মনত ৰাখিবা যে কেতিয়া সেম সাইন আহিব বা কেতিয়া অপোজিট সাইন আহিব ওকে ডিফাৰেন্ট সাইন কেতিয়া আহিব প্লাস মাইনাস আৰু কোনটো প্লাস হ'ব ডাঙৰটো প্লাস হ'ব নে সৰুটো প্লাস হ'ব কেনেকৈ গম পাম সেইটো আমি bx ৰ আগত থকা সিম্বলটোৰ পৰা গম পাম ওকে ওকে তো এইখিনিয়ে মই আজিৰ ক্লাছটোৰ পৰা সমাপ্ত কৰিলো আজি ক্লাছটো আৰু দীঘলীয়া নকৰো সকলোৱে এইখিনি চোৱা 300 লাইকছৰ টাৰ্গেট ৰাখিছো এতিয়া নেক্সট ক্লাছত আমি কি কৰিম কোয়াড্রেটিক ইকুয়েশনৰ কেইটামান কোৱেশ্চন ট্ৰাই কৰিম আৰু কোৱেশ্চন ট্ৰাই কৰি পেলাই চেপ্টাৰটো খতম কৰিম ওকে আৰু যদি কোনোবাই বিচৰা যে মোক কোৰ্স লাগে মোক বেটচ জয়েন কৰিব বিচৰা তেতিয়াহলে সকলোকে মই জনাই দিও আমাৰ ডেসক্ৰিপচনৰ এটা লিংক থাকিব কোৰ্স লিংক এটা 300 रुपीसৰ এটা তোমালোকৰ টেটৰ কাৰণে 299 প্ৰাইস ৰখা হৈছে গোটেই টেটৰ সিলেবাসখন কমপ্লিট কৰা হ'ব ইনফিনিটি বেটচ বুলি আছে তো ইনফিনিটি বেটচটো যদি কোনোবাই জয়েন কৰিব বিচৰা হেটো জয়েন কৰিব পাৰিবা ঠিক আছে ইনফিনিটি বেটচ অলৰেডি এপত ক্লাস হৈ আছে তো এতিয়াও আৰু অলপমান পিছতে ক্লাস আছে তো আমাৰ এপত ইনফিনিটি বেটচৰ অলৰেডি ক্লাস হৈ আছে ক্লাস ৰেগুলাৰ বেসিছত হৈ আছে আমাৰ আজিলৈকে কিমান 3 দিন ক্লাস হ'ল 3 দিন না 4 দিন ক্লাস হ'ল তাৰ আমাৰ 11:30 বজাৰ পৰা মৰ্নিং 11:30 AM ৰ পৰা আমাৰ অলমোস্ট 145 লৈকে ক্লাস হয় ঠিক আছে 145 দুটা ক্লাস হয় তো আমাৰ দুটা ক্লাস হৈ আছে ৰেগুলাৰ বেসিছত বেটচত যদি কোনোবাই বিচৰা সেই কাৰণে একচুয়ালি মই টাইমও পোৱা নাছিলো ইউটিউবত ক্লাস দিবলৈকে বাৰু যি নহওক এতিয়া এইটোৰ মই টাৰ্গেট ৰাখিছো 300 লাইকস আহাৰ লগে লগে নেক্সট পাৰ্টটো আমি আপলোড কৰিম আৰু হেইটোৰ আমি কি কৰিম কেইটামান কোৱেশ্চন সলভ কৰিম আৰু কোৱাড্ৰেটিক ইকুৱেশন খতম কৰিম আৰু লগতে তাৰ পাছত আমি নেক্সট কি ষ্টাৰ্ট কৰিম ষ্টেটিষ্টিক্স ঠিক আছে ষ্টেটিষ্টিক্স আৰু মই আশা কৰিছো সকলোৱে কোৱাড্ৰেটিক ইকুৱেশনৰ কোৱেশ্চন যাতে ভুল নহয় আৰু ষ্টেটিষ্টিক্স ষ্টাৰ্ট কৰি দিম নেক্সট ক্লাছত ওকে আশা কৰো ভাল লাগিল এই দুটা মেথড বুজি পালা বেছি বস্তুৰ ওপৰত গুৰুত্ব নিদিবা দে সদায় মানুহে কয় ন কম বস্তু পঢ়া আৰু এইখিনি ভালদৰে বুজি লোৱা বহুত বেছি বস্তু চাইও লাভ নাই এটা কোৱাড্ৰেটিক ইকুৱেশনৰ মই তোমালোকক এইখিনি কথা দি থৈ দিলো যে ইয়াতে যিখিনি শিকিলা অলমোস্ট 60% চেপ্টাৰ গ'ল তোমালোকৰ এটা 40% ৰ কাৰণে জাস্ট কেইটামান কোৱেশ্চন কৰিব লগা আছে আৰু সেই কোৱেশ্চন কেইটা এবাৰ কৰাৰ পাছত তোমালোকৰ নিজৰে কনফিডেন্ট আহি যাব জি দিয়ে দিয়ক আৰু কোৱাড্ৰেটিক ইকুৱেশন মই পাৰিম এনেকুৱা টাইপৰ কনফিডেন্স এটা তোমালোকৰ আহি যাব তো বেটাৰ কি কৰা এইখিনি বস্তু ভালদৰে শিকি লোৱা দেন নেক্সট ক্লাছত মই এটা আপলোড দি দিম যদি আজিৰ ভিতৰতে 300 লাইকস হয় তেতিয়ালে অহাকালি আপলোড দিম ওকে মোৰ কষ্ট হলে হ'ব বাৰু আৰু এটা ভিডিঅ নেক্সট আপলোড দি দিম অহাকালি থ্যাংক ইউ এন্ড বাই বাই